ওয়েলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। মই আজি আপোনালোকক দেখাম যিখন ধেমাজি ডাইট, সেই ধেমাজি ডাইটত আপোনালোকে যদি এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে তাতে কিমাননো ফিজ আপোনাৰ পৰিব, ঠিক আছে। আৰু তাতে যিসকল ডেপুটেড টিচাৰসকলে কেতিয়ানো তাতে এডমিশ্যন ল'ব পাৰিব, তেওঁলোকৰ প্ৰচেছনো কি হ'ব, সেইখিনি মই আপোনালোক ধুনীয়াকৈ দেখাম। আৰু যি ঢকুৱাখানা BEd কলেজ, সেই ঢকুৱাখানা BEd কলেজত কেতিয়াৰ পৰানো এডমিশ্যন ষ্টাৰ্ট হৈছিল আৰু লাষ্ট ডেটৰ সময় পাই গৈছেহি। আপোনালোকৰ লাষ্ট ডেটনো কেতিয়া হ'ব, আপোনালোকে কেতিয়া এপ্লাই কৰিব পাৰিব, তাতে এডমিশ্যন ডেটনো কেতিয়া হ'ব, মেৰিট লিষ্ট কেতিয়া মাৰিব, মই আপোনালোকক গোটেইখিনি ভালকৈ দেখাই দিম। আপোনালোকে সেইকাৰণে ভিডিঅ'টো ভালকৈ আপোনালোকে চাই ল'ব, ঠিক আছে। আৰু মই যিমান দূৰ সম্ভৱ হয় এই গোটেই নটিছবিলাক আপোনালোকক সময়মতে আপডেটবিলাক মই দিবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকে যাতে টাইমমতে আপডেটবিলাক পাই থাকে, তাৰ কাৰণে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। আৰু আপোনালোকে চাগে ইতিমধ্যে বহুতো কলেজত এপ্লাই কৰিছে, আৰু আশা কৰোঁ আপোনালোকৰ ক'ৰবাত নহয় ক'ৰবাত এডমিশ্যন হ'ব। বাকী এতিয়া ব'লক নটিছখন চাওঁ। এইখন ডাইট ধেমাজিৰ পৰা পাব্লিছ হৈছে, ইয়াতে আপোনালোকে চাব পাৰিব, ধুনীয়াকৈ ফিজ ষ্ট্ৰাকচাৰবোৰ দিয়া আছে। আপোনাৰ এইখিনি গোটেইখিনি আপোনালোকে পঢ়ি ল'ব। আৰু টোটেল আপোনালোকৰ যিটো ফাৰ্ষ্ট ছেমিষ্টাৰত যিটো এডমিশ্যন ফিজ, সেইটো হ'ব আপোনাৰ 22,000 ৰুপিজ, ঠিক আছে। তাৰপাছত এইখন আপোনালোকে চাব পাৰিব, এইখন যিসকল ডেপুটেড টিচাৰসকলৰ কাৰণে এইখন নটিছ পাব্লিছ হৈছে। ইয়াতে আপোনালোকে দেখা পাব তেওঁলোকৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব। এপ্লিকেণ্টৰ ফটোগ্ৰাফ লাগিব, SSLCৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট লাগিব, HSৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব। ঠিক তেনেদৰে আপোনালোকে যদি বেচেলৰ ডিগ্ৰী যদি কৰিছে তাৰে আপোনালোকে ডকুমেণ্টছবিলাক দিব লাগিব। যদি মাষ্টাৰ ডিগ্ৰী কৰিছে তাৰো আপুনি ডকুমেণ্ট দিব লাগিব। আৰু আপোনালোকৰ যিখন ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, সেইখন আপুনি দিব লাগিব। আৰু চাৰ্টিফিকেট অফ দ্য এজ প্ৰুফ আপুনি সেইখনো দিব লাগিব। আপুনি যদি কিবা কাষ্টৰ পৰা যদি বিলং কৰে, আপুনি সেই কাষ্টৰ যিখন চাৰ্টিফিকেট সেইখনো আপুনি দিব লাগিব, ঠিক আছে। আৰু আপোনাৰ যি গভমেণ্টৰ ডেপুটেশ্যন অৰ্ডাৰ কপি, সেই কপিটো আপুনি তাতে ছাবমিট কৰিব লাগিব, ঠিক আছে। আৰু এই আপোনালোকৰ যি এডমিশ্যন হ'ব, এডমিশ্যনৰ যি ভেৰিফিকেশ্যন, লগতে মানে এডমিশ্যনো হ'ব, ভেৰিফিকেশ্যনো হ'ব, সেই ডেটকেইটা হৈছে আপোনাৰ 5 আগষ্টৰ পৰা 7 আগষ্টলৈকে, ঠিক আছে। আৰু 11টাৰ পৰা 3টা বজাৰ ভিতৰত আপোনালোকে পোৱাকৈ যাব লাগিব। আৰু এখন আণ্ডাৰটেকিং আছে, এইখন আপোনালোকে ধুনীয়াকৈ চাব পাৰে। এই আণ্ডাৰটেকিংখন আপোনালোকে ফিল আপ কৰি তাতে ছাবমিট কৰিব লাগিব। যদি আপোনালোকক এই আণ্ডাৰটেকিংখন লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাই দিব, মই তেতিয়া আপোনালোকৰ ডেছক্ৰিপশ্যনত এইখন মই দি দিম। তাৰপাছত এইখন আপোনালোকে তলত দেখা পাব, অফিচ অফ দ্য প্ৰিন্সিপাল কলেজ অফ টিচাৰ এডুকেশ্যন ঢকুৱাখানা। চ' মানে এখন ঢকুৱাখানাৰ যি কলেজ অফ টিচাৰ এডুকেশ্যন, তাৰ পৰা এখন পাব্লিছ হৈছে। আৰু এইখন ইয়াতে আপোনাৰ 21 জুলাইৰ পৰা আপোনাৰ এডমিশ্যনৰ যি ফৰ্মৰ ছাবমিশ্যন তাতে হৈ আছে। আৰু আজি 26 জুলাই, আজি ইয়াতে লাষ্ট ডেট। যদি আপোনালোকে কোনোবা ইচ্ছুক যদি কেণ্ডিডেট আছে, ইয়াতে আপোনালোকে আজি যিহেতু লাষ্ট ডেট, অতি সোনকালে গৈ আপোনালোকে 2টা বজাৰ আগত ইয়াতে আপুনি ফৰ্মখন ধুনীয়াকৈ লিখি তাতে ছাবমিট কৰি থৈ আহিব, ঠিক আছে। আৰু আপোনালোকৰ যি মেৰিট লিষ্ট, সেই মেৰিট লিষ্ট আপোনালোকৰ 28 জুলাইত সেই মেৰিট লিষ্টখন মাৰিব, ঠিক আছে। আৰু আপোনালোকৰ যি এডমিশ্যন, যিখন ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ হ'ব, তাৰে এডমিশ্যন হ'ব 29 জুলাইত, ঠিক আছে। আৰু ছেকেণ্ড মেৰিট লিষ্টখন তাৰ পিছদিনাখনে মাৰি দিয়া হ'ব 30 জুলাই তাৰিখে। আৰু যিখন ছেকেণ্ড মেৰিট লিষ্ট, সেই ছেকেণ্ড মেৰিট লিষ্টৰ যি এডমিশ্যন, সেই এডমিশ্যন হ'ব 31 জুলাই 2025। আৰু ক্লাছ আপোনালোকৰ ষ্টাৰ্ট হ'ব 4 আগষ্টৰ পৰা। গতিকে এইখন আপোনালোকে যদি কোনোবা ইচ্ছুক যদি কেণ্ডিডেট আছে, অতি সোনকালে গৈ তাতে ফৰ্মখন ফিল আপ কৰি ধুনীয়াকৈ ছাবমিট কৰি থৈ আহিব। আৰু আপোনালোকৰ যাৰ মাৰ্কছ বহুত বেছি ভাল, আপোনালোকে অভিয়াছলি গভমেণ্টত ছিটটো পাবই। আৰু যদি কাৰোবাৰ কোনোবাই অকণমান কমকৈও পাইছে, মানে 30 পাইছে বা 30ৰ ওপৰত যদি আপুনি পাইছে, আপোনালোকে ইমান বেছি চিন্তা কৰিব নালাগে। কোনোবা নহয় কোনোবাখন আপোনালোকে প্ৰাইভেটত হ'লেও পাবই। আৰু প্ৰাইভেট গভমেণ্ট বুলি ক'বলৈ ইমান কোনো কথা নাই, হয় বাৰু ফিজটো অলপ বেছি হয়, কিন্তু আপোনালোকৰ যিখন চাৰ্টিফিকেট সেইখন আপোনালোকৰ একেই কামত দিব। কিন্তু আপোনালোকৰ এটাই পাৰ্থক্য থাকে তাতে, যদি আপুনি ধৰি লওক গভমেণ্টত কৰে, অকণমান আপোনালোকৰ যি মানে পইচাটো, সেই পইচাটো অলপ কমি যায়। কিন্তু আপোনালোকে যদি প্ৰাইভেটত কৰে অলপ বাঢ়ি যায়। কিন্তু আপোনালোকে চেষ্টা কৰিব যাতে মানে প্ৰাইভেটত হ'লেও কৰি লওঁ, কাৰণ আপোনালোকৰ যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখনে একেই কামত দিব, ঠিক আছে। আৰু বহুতে সুধি আছে যে মানে 30ৰ তলত পালেও আমি প্ৰাইভেটত এপ্লাই কৰিব পাৰিম নেকি। একচুৱেলি 30ৰ তলত পালেও আপোনালোকে প্ৰাইভেটত এপ্লাই কৰিব নোৱাৰিব, কাৰণ তাতে ধুনীয়াকৈ যিখন স্ক'ৰ কাৰ্ড তাতে লিখা আছে যে
30 মাৰ্কছটো হৈছে এটা বেঞ্চ মাৰ্ক গতিকে সেই 30 মাৰ্কছটো আপুনি পাবই লাগিব মানে 30 মাৰ্কছ পালেহে আপুনি গভৰ্ণমেণ্টে হওক বা আপোনাৰ প্ৰাইভেটে হওক আপোনালোকে দুইটা জেগাতে আপুনি এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে নিশ্চিত থাকক যে আপোনালোকে যিসকলে 30 পাইছে বা 30 আপ পাইছে আপোনালোকে যদি মানে এখনত যিহেতু আপোনালোকে যদি এপ্লাই নকৰে 2-3খনত আপোনালোকে যদি এপ্লাই কৰে আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত এখনত পাব গতিকে ইমান ভাবি নাথাকিব যে মোৰ কি হ'ব বাকী আজিলৈ ইমানেই আৰু ধন্যবাদ